নমস্কাৰ। আজি আমি পুনৰ ক্লাছ 11 পলিটিকেল সায়েন্সৰ এটি নতুন টপিক আৰু নতুন কিতাপৰ অন্তৰ্ভুক্ত কনষ্টিটিউশ্যন এট ৱৰ্কৰ অন্তৰ্ভুক্ত এই টপিক আলোচনা কৰিম। আৰু এই টপিকটো হৈছে ফেডাৰেলিজম, যুক্তৰাষ্ট্ৰবাদ শব্দটো গ্ৰীক শব্দ ফিডিউছৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে সন্ধি। আৰু ইয়াত মুখ্যভাৱে সন্ধি বুলি ক'বলৈ গ'লে সন্ধি কাৰ মাজত সন্ধি হ'ব? সন্ধি হ'ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মুখ্যভাৱে নিজৰ ক্ষমতা প্ৰদান কৰিব আৰু ক্ষমতাৰ ফলতে এখন দেশক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব। আৰু মুখ্যভাৱে ভাৰতত যিটো ভাষ্ট ডাইভাৰ্চিটি আছে, বিভিন্ন ধৰণৰ জাতি, ধৰ্ম, বৰ্ণ, লিংগৰ অভিয়াছলি লিংগটো সকলো দেশত থাকিব, কিন্তু যোনটো ডাইভাৰ্চিটি হয় ভাৰতৰ, এই ডাইভাৰ্চিটিৰ মাজতো একতা যে আছে, ইয়াৰ ওপৰত যে কোনো এটি ৰাজ্য যে ছেপাৰেট হৈ এটি বেলেগ দেশৰ লগত সংলগ্ন হোৱা নাই, সেইটো অতি আচৰিত কথা আৰু এক গৰ্ব অনুভৱ কৰিব লাগে। কিয়নো ইমান ডাইভাৰ্চিটি হোৱাৰ ফলতো ভাৰতে নিজৰ একতাটো বজাই ৰাখিবলৈ সক্ষম হৈছে আৰু ভাৰতক এক নিম্ন পৰ্যায়ৰ দেশৰ পৰা এক বৰ্তমান সময়ত উচ্চ দেশলৈ আৰ্থিক স্থিতিৰ পৰা হওক, সবল হওক বা সকলো চাৰিওফালৰ দিশৰ পৰা ভাৰতবৰ্ষ এখন উন্নত দেশলৈ পৰিণত হৈ আছে। উন্নয়নশীল দেশ আছিলে আগতে আৰু এতিয়া উন্নতৰ ফালে গতি কৰি আছে, যিটো অতি গৌৰৱৰ কথা। কিয়নো এই আগৰ সময়ত যদি ক'বলৈ যাওঁ, ছ'ভিয়েট ৰাছিয়া যোনটো USSR হয় 1989 চনত ভাঙি কিনে, বা পাকিস্তানৰ পৰা যোনটো দেখা গ'ল যে পাকিস্তানৰ পৰা বাংলাদেশ ছেপাৰেট হৈ গ'ল আৰু এখন বিভিন্ন ধৰণৰ দেশৰ পৰাই ছেপাৰেট হৈ গৈছিলে বিভিন্ন ধৰণৰ দেশসমূহ। কিন্তু ইয়াৰ বিপৰীতে ভাৰতবৰ্ষৰ 1947 চনৰ সংবিধান প্ৰস্তুত হোৱাৰ পৰা ভাৰতবৰ্ষৰ পৰা কোনো দেশে বা কোনো ৰাজ্যই ছেপাৰেট হৈ যোৱা নাই, এতিয়ালৈকে বিৰাজমান হৈ আছে ভাৰত দেশতে, কিন্তু অতি গৌৰৱৰ কথা। আৰু এই সকলোবোৰ কথা লিখিত সংবিধানত প্ৰণালীবদ্ধভাৱে সংলগ্ন আৰু লিখা হৈছে। আৰু যদি কোনো কাৰণবশতঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত কোনো ধৰণৰ বিবাদ হয় আৰু এই বিবাদক সমাধান দিবলৈ এক ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী স্বাধীনচেতিয়া ন্যায়পালিকা ব্যৱস্থা আছে, আৰু এই ব্যৱস্থাৰ ফলতে স্বাধীনচেতিয়া ন্যায়পালিকাই সকলো ধৰণৰ সমস্যা, সাংস্কৃতিক দিশৰ পৰা হওক বা কোনো কাষ্টৰ ক্ষেত্ৰতে হওক বা কোনো ধৰণৰ জাতিৰ ক্ষেত্ৰতে হওক